ৰাতিপুৱাই উঠিলোঁ গাড়ীত। আজি চতুৰ্থটো দিন আজি আমাৰ জাৰ্ণিৰ। এয়া ৰাতিপুৱাই হেভলক আইলেণ্ডত স্কুবা ডাইভিং কৰিবলৈ গৈ আছোঁ। য'ত বুক কৰিছিলোঁ তেওঁলোকে এখন গাড়ী পঠাই দিছে। দেখাই গতিকে থাকক, ভিডিঅ'টো দেখাব চেষ্টা কৰিম কি দেখাব পাৰোঁ। ওপৰৰ সংখ্যাবোৰ আহি আছে, আহিছে, গৰম লাগিছে। এতিয়া গৈ আছোঁ স্কুবা ডাইভিং কৰিবলৈ। সেই ড্ৰেছ পাতি পিন্ধাই দিলে। কেনিবা ৰাস্তা এটা মাজে মাজে দি আছে, তাৰপাছত ক'ত কি নিয়ে নাজানো। নিজৰ মোবাইলটোতো ভিডিঅ' কৰিব নোৱাৰিম, গতিকে সেয়া পিছফালে দুলুমোহন আহি আছে আৰু সঞ্জীৱ দাক স্কুটিত লৈ গ'ল আগফাললৈকে। আমি অকণমান খোজকাঢ়িবলগীয়া হৈছে 50 মিটাৰমান। গতিকে গৈ আছোঁ। সেয়া স্কুবা ডাইভিঙৰ প্ৰচেছবোৰ। এতিয়া ইয়াত চিধাত পানীত নমাই নিদিয়ে, প্ৰথম ট্ৰেইনিং কৰাব। ট্ৰেইনিঙত ছাকচেছ হ'লেহে বোলে নিব আৰু আগলৈ। যেতিয়ালৈকে ফ্ৰী অনুভৱ নহয় তেতিয়া ট্ৰেইনিং কৰাই দিব তেতিয়ালৈকে। গতিকে সেইটোৱেই কথা। যাওঁ, চাওঁ কি হয়, পিছত দেখাব চেষ্টা কৰিম বাকীখিনি। স্কুবা ডাইভিং কৰি ওলাই আহিলোঁ। খুব সুন্দৰ এটা অভিজ্ঞতা। আধা ঘণ্টামান সময় ৰাখে পানীৰ তলতে, লৈ যায় সাগৰৰ মাজলৈ। আমাৰ 2500 টকাকৈ ল'লে পাৰ হেড। নাজানো বেছি দিলোঁ নে কমেই দিলোঁ, তাৰে এজন মানুহে ঠিক কৰি দিছিলে। এতিয়া স্কুবা ডাইভিঙৰ পাছত ড্ৰেছ চেছ সলাই হোটেলৰ পৰা আকৌ এতিয়া আহি আছোঁ ৰাধানগৰ বীচ। লাগেজ লৈ আহিছোঁ, চাওঁ। আজিতো ৰাধানগৰ বীচৰ কাষতেই থকাৰ কথা আছে। গতিকে থাকক ভিডিঅ'টোত আমাৰ লগত। ৰাধানগৰ বীচ চাম। আজি যিহেতু হেভলগত আমাৰ শেষৰটো দিন, গতিকে ৰাধানগৰ বীচৰ কাষতে থাকি কাইলৈ ৰাতিপুৱাই আকৌ যাত্ৰা কৰিম নীল আইলেণ্ডলৈ। গতিকে থাকক, কি দেখোঁ দেখাব চেষ্টা কৰিম। গোপালদা আসছিল না, গোপালদা আসছিল না। বিখ্যাত ৰাধানগৰ বীচ।
এয়া ৰাধানগৰ বীচ পালোহি। খুব সুন্দৰ পৰিৱেশবোৰ, বহিবৰ কাৰণে এইবোৰ জেগা দি থোৱা আছে ধুনীয়াকৈ। খালি ইয়াতে একদম ওচৰত ৰিজৰ্ট নাই, এটা বেৰিকেড আছে সেইফালে যিটো ৰাস্তাৰ এণ্ট্ৰেঞ্চ, সেই বেৰিকেডৰ ফালেহে ইফালে ৰাখিব দিয়ে, গাড়ী চাড়ী সোমাব নিদিয়ে। এইবোৰ ৰেষ্টুৰেণ্ট চেষ্টুৰেণ্ট কিবা আছে। গোটেই পৰিৱেশটোৱেই খুব সুন্দৰ। আমি আহিছিলোঁ ৰাধানগৰ বীচৰ ওচৰে পাঁজৰে ক'ৰবাত থাকিম বুলি আজি ৰাতিটো, কিন্তু সমস্যাটো হ'ল ইয়াতে কাৰেণ্টৰ কিবা প্ৰব্লেম চলি আছে, গতিকে হোটেলত এ চি পোৱা নাযাব বোলে আগতীয়াকৈ ক'লে। বিনা এ চিত থাকিব ইয়াত অলপ দিগদাৰ পাই আছোঁ। এইবোৰ জেগাততো গৰম নাই বাৰু, বিৰাট ধুনীয়া ঠাণ্ডা, কিন্তু ৰ'দটো য'তেই গাত লাগে তাতেই বহুত গৰম অনুভৱ হয়। প্ৰকাণ্ড গছ কাটি থোৱা আছে। এতিয়া টুৰিষ্টৰ সংখ্যা কম, গতিকে এক্টিভিটি কম। আৰু এটা লক্ষ্য কৰিছোঁ, কালি যেনেকৈ কালাপথৰ বীচত গ'লোঁ, তাতকৈ ইয়াতে ঢৌৰ অলপমান বেছি, আৰু ঢৌবোৰ যথেষ্ট ডাঙৰ ডাঙৰ হৈ আহি আছে। দেখিলেই গম পাব। পটককৈ ঢৌবোৰৰ সৃষ্টি হয়। এতিয়া আবেলিয়ে হ'ল। ৰাধানগৰ বীচত যিহেতু থকা নহ'ব, তাৰ ওচৰে পাঁজৰে আমি য'ত আছিলোঁ তলত, য'ৰ পৰা আহিছিলোঁ তালৈকে ঘূৰি যাম আকৌ। গতিকে গৈ পাওঁতে সন্ধিয়াই হ'ব। আজি আৰু ভিডিঅ' দিয়াটো সম্ভৱ নহ'ব, গতিকে থাকিব। কাইলৈ পুনৰ লগ পাম, নীল আইলেণ্ড যাম, থাকিব আমাৰ লগত, দেখাব চেষ্টা কৰিম। ধন্যবাদ।